ৰাজ্যত আজিৰে পৰা আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা। আজি প্ৰথমটো পৰীক্ষাত অৱতীৰ্ণ হ'ব ৰাজ্যৰ 4,25,966 গৰাকী পৰীক্ষাৰ্থী। মুঠ 913টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ'ব 2024 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ কলিয়াবৰৰ আমবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয় ইতিমধ্যে পৰীক্ষা কেন্দ্ৰসমূহ আহি ভিৰ কৰা পৰিলক্ষিত হৈছে। ছাত্ৰ ছাত্ৰী অভিভাৱকসকলৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা সুকলমে অনুষ্ঠিত পৰীক্ষাসমূহ অনুষ্ঠিত হৈ যোৱা আশা অভিভাৱকসকলৰ মাজত। এই মুহূৰ্তত আজিৰ এই পবিত্ৰ দিনত আমি গোটেই আমাৰ অসমবাসী এই হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ছাত্ৰ ছাত্ৰী ওচৰত আমি প্ৰাৰ্থনা জনাওঁ সকলোৱে ভাল ৰিজাল্ট কৰক আৰু ভালদৰে পৰীক্ষা দি আমাৰ অসমৰ গৌৰৱ কঢ়িয়াই আনক আৰু লগতে আমাৰ এই অঞ্চলৰ যিসকল পৰীক্ষাৰ্থী আছে তেখেতসকললৈ আমি ধন্যবাদ।